প্ৰধান কথাটো হ'ল যে আমি যদি নৌকছাৰী ব্যৱসায় ক্ষেত্ৰখনলৈ যদি মন কৰোঁ, এই নৌকছাৰী ব্যৱসায়িক ক্ষেত্ৰখন যদি আপুনি চাই, এই ব্যৱসায়িক ক্ষেত্ৰখনৰ এটা সম্পূৰ্ণ ছিজন আচলতে সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰে। এই সন্দেহজনক নাগৰিকৰ তেওঁলোকৰ কোনো পুলিচ ভেৰিফিকেশ্যন হয় নাই আমি নাজানো, কিন্তু তেওঁলোকে যে বিভিন্ন সময়ত গত সময়ত তেওঁলোকে অবৈধ নাগৰিকেৰে সন্দেহযুক্ত নাগৰিকে যে ব্যৱসায় চলাই আছে সেই কথা প্ৰতীয়মান হৈছে। নৌকছাৰী যিসমূহ ইটা ভাটা আছে, আমি যদি 10টা ইটা ভাটাক আমি যদি ধৰোঁ, এই 10টা ইটা ভাটাত যদি গড়ে 50জনকৈ যদি সন্দেহযুক্ত নাগৰিক আহে, প্ৰতি বছৰে 500জন সন্দেহযুক্ত নাগৰিকে নৌকছাৰীখন ভৰি পৰে। এই 500জন নাগৰিকৰ তথ্য আৰক্ষীৰ ওচৰত আছেনে নাই আমি এতিয়ালৈকে গম পোৱা নাই, তেওঁলোকে ভেৰিফিকেশ্যন কৰে আমি নাজানো। গতিকে সেইকাৰণে আমি আজি এই সংবাদ মেলৰ পৰা আমি এটা তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ। প্ৰথমে আমি অনুৰোধ কৰিছোঁ, তেওঁলোকক বিনম্ৰ গুহাৰি জনাইছোঁ যে এতিয়া যিহেতু তেওঁলোকৰ ইটা ভাটাৰ তেওঁলোকৰ ছিজন আহি আছে, খৰালি কালত তেওঁলোকৰ ছিজন আৰম্ভ হ'ব, গতিকে আমি সমূহ ইটা ভাটাৰ ব্যৱসায়ীসকললৈ আমি এটা কথা স্পষ্টভাৱে তেওঁলোকক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অহা বৰ্ষত যি আপোনালোকৰ কাম আৰম্ভ হ'ব, তাত যাতে এজনো অবৈধ বাংলাদেশী নাগৰিকে হ'ব, অবৈধ সন্দেহযুক্ত নাগৰিক যাতে নৌকছাৰী ভৰি নপৰে, তাৰ প্ৰতি আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেই টাই আহোম ছাত্ৰ সন্থা আপোনালোকলৈ স্পষ্ট আপোনালোকৰ বিনম্ৰ গুহাৰি। আৰু তাৰ পৰিৱৰ্তে পৰ্যায়ত যদি চাওঁ, ইটা ভাটাৰ লগতে আৰু নৌকছাৰী হৈ থকা বিভিন্ন কৰ্ম যাতে আমি চাওঁ, আমি দুদিনমানৰ আগতে আমাৰ ধুদৰালি কাম চলি আছিল, আমি তাতো দেখিবলৈ পাইছিলোঁ যে এছাম সন্দেহযুক্ত নাগৰিক আহি পেলাই তেওঁলোকে ইয়াত কাম কৰে। থলুৱা খিলঞ্জীয়া ৰাইজক তেওঁলোকে আচলতে কাম কৰিব নোৱাৰে বুলি অপবাদ জাপি দিয়ে, তেওঁলোকৰ কামসমূহ লেহেমীয়া হয় বুলি অপবাদ জাপি দি আচলতে বহিৰাগত মানুহে অসমখন ভৰাই পেলাই, নৌকছাৰীখন ভৰাই পেলাই। আমি তাত দেখিবলৈ পাইছিলোঁ যে কোনো ধৰণৰ প্ৰশাসনেই হওক বা আৰক্ষী বিভাগে হওক তেওঁলোকৰ ব্যৱস্থা কোনো ধৰণৰ লোৱা আমি প্ৰত্যক্ষ কৰিব পৰা নাছিলোঁ। গতিকে আমি এতিয়া যিহেতু আমি সকলোৱে বুজিব পাৰিছোঁ, শিৱৰ কাণ্ডই আমাক এটা কথা জোকাৰি তুলিছে, আমাক ধিঙৰ কাণ্ডে এটা কথা জোকাৰি তুলিছে, আৰু অসমত দৈনিক হৈ থকা বিভিন্ন কথা জোকাৰি তুলিছে যে এতিয়াই যদি আমি যদি পদক্ষেপ গ্ৰহণ নকৰোঁ, তেতিয়া এদিন যেতিয়া জোৰ পুৰি হাত পাবহি তেতিয়া আৰু আমি মাত মাতিৰ কোনো দৰকাৰ নহ'ব। সেইকাৰণে আমি স্পষ্টভাৱে নৌকছাৰীৰ সমূহ ব্যৱসায়িক ক্ষেত্ৰত স্বত্বাধিকাৰীসকলক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, বিশেষভাৱে ইটা ভাটাৰ যিসকল মালিক আছে তেওঁলোকক আমি এটাই আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাইছোঁ যাতে অহাবাৰ যেতিয়া আপোনাৰ কাম আৰম্ভ হ'ব, তাত যাতে এজনো যাতে অবৈধ বা সন্দেহযুক্ত নাগৰিক যাতে আহিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ মৰিয়নি ৰাজচক্ৰ বিষয়া মহোদয় আছে, মৰিয়নি আৰক্ষী থানাৰ সন্মানীয় বিষয়া আছে, আমি তেওঁলোককো অনুৰোধ জনাইছোঁ আৰু বিধায়ক মহোদয়ক আমি সন্মানীয় অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত যাতে আপোনালোকে সতৰ্ক দৃষ্টি নিবদ্ধ ৰাখে, যাতে কোনো ধৰণৰ অবৈধ নাগৰিকে নৌকছাৰীখন ভৰি নপৰে, আৰু আটাচুৱে কিন্তু এই ক্ষেত্ৰত কঠোৰ দৃষ্টিৰে বা নিবদ্ধ কৰিব, সেয়া স্পষ্ট। তাৰপিছৰ বিষয়টোলৈ আহিছোঁ। তাৰপিছৰ বিষয়টো হৈছে যে আমি বিভিন্ন সময়ত আটাচু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাই আছিল যে নৌকছাৰীত থকা যিসমূহ অসমত থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই সমূহ আচলতে অসমীয়া ভাষাত লিপিবদ্ধ হ'ব লাগে। ছাইনবোৰ্ডসমূহ, সংকেত ফলকসমূহ অসমীয়া ভাষাত লিপিবদ্ধ হ'ব লাগে। আমি এটা কথা আপোনালোকক কওঁ, আপোনালোক যদি পাঞ্জাৱলৈ যায়, আপোনালোক যদি তামিলনাডুলৈ যায়, কেৰালালৈ যায়, তাত এখনো দোকানৰ ফলক কিন্তু ইংৰাজী ভাষাত লিখি থকা দেখিবলৈ নাপায়। তাত নিজৰ খিলঞ্জীয়া তেওঁলোকৰ থলুৱা ভাষাত লিখা থাকে, কিন্তু অসমৰ ক্ষেত্ৰত সেয়া কিন্তু প্ৰযোজ্য হোৱা নাই। সেই কথা আমি বুজি পোৱা নাই। আচলতে সেই ক্ষেত্ৰত পঞ্চায়তসমূহে হওক বা টাউন পৰ্যায়ত তেওঁলোকে নগৰ সমিতিসমূহে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু আমি সেইবাবে নৌকছাৰীত থকা সমূহ ব্যৱসায়ী তেওঁলোকৰ যিসমূহ সংকেত ফলক আছে, এই সংকেত ফলকবোৰ অসমীয়া ভাষাত লিখিবৰ বাবে অহা 5 দিনৰ ভিতৰত লিখিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ। যদি আমি চাবলৈ যাওঁ, আজি যদি আমি ডেম'গ্ৰাফিক যদি আমি চাবলৈ যাওঁ, আমি যদি জিঅ'গ্ৰাফিকভাৱে চাবলৈ যাওঁ, আমি দেখিবলৈ পাম যে নৌকছাৰীৰ ভূমিৰ অধিকাৰ আচলতে আমাৰ মানুহৰ পৰা অনা অসমীয়া হাতলৈ গৈ আছে। এই কথাত কিন্তু এটা কথা স্পষ্টভাৱে ক'ব লাগিব, আমাৰ খিলঞ্জীয়া মানুহখিনিক আমি এটা ভাষাই কওঁ যে আপোনালোকে নিজৰ ভূমিৰ অধিকাৰ যদি আমাৰ হাতত নাথাকে, আমি অনাদি অনন্ত কাললৈ ইয়াত প্ৰভুত্ব কেতিয়াও ৰক্ষা কৰিব নোৱাৰিম। গতিকে কেইটামান সৰহ থকাৰ বাবে যাতে আপোনালোকে ভূমিৰ অধিকাৰসমূহ যাতে অনা অসমীয়া হাতত যাতে গতাই নিদিয়ে, তাৰ হৈ আপোনালোকে বিশেষ পদক্ষেপ ল'ব লাগিব। আৰু শিৱসাগৰ ঘটনাৰ পৰা আমি এটা কথাই আমি আহ্বান জনাব বিচাৰিছোঁ যে যিসকল অনাঅসমীয়া ব্যৱসায়ী আছে তেওঁলোকে অসমতে থাকি নিজকে অসমীয়া বুলি যদি ভাবি লৈছে, তেতিয়াহ'লে আপোনালোকে অসমীয়াৰ স্বাভিমানত আঘাত সানিব পৰা কোনো কামৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব। আৰু অসমীয়া স্বাভিমানক আপোনালোকে সন্মান প্ৰদৰ্শন কৰি এই অঞ্চলটোৰ উত্তৰ কামনা কৰি আপোনালোকে পদক্ষেপ হাতত ল'ব লাগিব। আমি যোৰহাটত যদি চাওঁ, আমি যোৰহাটত দেখিম যে আচলতে যোৰহাটত যিসকল আচলতে ব্যৱসায়ী আছে, যিসকল অনাঅসমীয়া ব্যৱসায়ী আছে, তেওঁলোকে সমাজ জীৱনৰ বাবে ভালেমান কাম কৰিছে। কিন্তু আমি নৌকছাৰীত যদি চাবলৈ যাওঁ, আমি আজিলৈকে এটা উদাহৰণো দেখিবলৈ নাপাওঁ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে,
এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ